সমস্যাটো আমাৰ আগত মানে বৰষুণ হয়, কিন্তু এই ৰাস্তা নোহোৱাত মানে এই ৰাস্তা হৈ মানে বৰষুণ পানী আমাৰ ওলাই যায়, চবফালে বাগৰি পেলায়। এতিয়া ৰাস্তাটো হৈ যোৱাত পানীটো বন্ধ হ'ল। পানীটো বন্ধ আজি 3 দিন 4 দিনৰ পৰা ধৰি পেলাই আমি মানে যুঁজি আছোঁ ৰাইজে এই পানীটো উলিয়াই দিবলৈ। পিছে বহুতো ব্যৱস্থা কৰি লওঁ, ৰাইজে আলোচনা মৰমে আমি স্কুললৈ গ'লোঁ, হেড ছাৰক লগ কৰিলোঁ। হেড ছাৰে ক'লে বোলে নহয়, এইটো চৰকাৰী হৈ গৈছে, চৰকাৰে যেতিয়া লৈ লৈছে আমি এইটো অৰ্ডাৰটো দিব নোৱাৰোঁ, আমাৰ হাত ভৰি বান্ধা, গতিকে আমি কোনোফালে আমি উপায় নাই, আমি এইটো কৰি অৰ্ডাৰ দিব নোৱাৰোঁ। যদি কোনোবা মানুহ ড্ৰেইনত পৰি মৰে, গৰু ছাগলী মৰে, তাৰ ৰিস্ক আপোনালোকে ল'ব জানো, এই বুলি ক'লে। গতিকে এইটো ৰাইজে বহি পেলাই এইটো আলোচনা মানে কমিটি আছে, স্কুল কমিটিয়ে বহি পেলাই এইটো কমিটিৰ বাবে মানে এইটো মানে লেখা পঢ়া কৰি ওপৰলৈ দিব লাগিব। সমস্যা সমাধানৰ কাৰণে আমি বিধায়কৰ ওচৰতে গ'লোঁ, বিধায়কে পঠিয়াই দিছিল, কণ্ট্ৰেক্টাৰকো পঠিয়ালে, DCPও পঠিয়ালে যে পানী ওলোৱা সুবিধাটো কৰি দিয়া। পিছে কোনোফালে আমি সুবিধা নাপালোঁ পানীটো উলিয়াবলৈকে। গতিকে এতিয়া আমি মানে চৰকাৰৰ ওচৰলৈ গৈ আছোঁ আৰু চৰকাৰকে জাননী দি আছোঁ। গতিকে চৰকাৰে আহি আমাৰ এই সমস্যাবোৰ সমাধান কৰি দিয়ক। কি জায়গা এইখিনি? এইখিনি হ'ল মিকিৰ গাঁও, গৰুবন্ধা মিকিৰ গাঁও। আজি মোৰ মানুহজন থাকাইতো এনেকা নহ'লে ক'ৰবাত গৈ হ'লেও ব্যৱস্থা কৰিলো হয়। মানুহখিনি হাঁহি হাঁহি চাই গৈ আছে, মই পানী টুপুটি খোজকাঢ়ি পানী কৰি আহিছোঁ, খৰি চৰি চব ভিজি গৈছে ছাৰ। আৰু গেছো আছে, গেছটো ভৰাব পইচা লাগিব, মই হাজিৰা কৰি খোৱা মানুহ, খেতি চেতি কৰোঁ, চুক্তি দিওঁ, আৰু নিজৰতো নাই আছে, হ'লেও মানে বন্ধক দিয়া আছে। ছোৱালীজনী বিয়া দিছোঁ, তেতিয়া বন্ধক দিছোঁ, হ'লেও মোৰ নিজৰ মাটি